তুমি এড কৰা পাবা হা এইটো হৈছে অৰিজিন গ্ৰীণ টি মানুহে যে কয় গ্ৰীণ টি ইয়াৰ ৰংটোৱে সেউজীয়াৰ নিচিনাই হৈছে কিন্তু সেউজীয়া ৰং মানে আকৌ গ্ৰীণ টি নহয় গ্ৰীণ টিৰ অৰ্থটো বেলেগ তথাপিও ই সেউজীয়া ৰঙে হ'ব আমাৰ হেণ্ডমেড চাহপাত হাতেৰে বনোৱা মানে ই অৰ্থডক্স ফেমিলিত কৰে এই যে আমাৰ পৰম্পৰাগতভাৱে যিবিলাক চাহপাত আমি খাই আহিছিলোঁ বা পঢ়ি আহিছিলোঁ পূৰ্বপুৰুষসকলে আমাৰ কেনেকৈ চাহপাত বনাইছিল কিছুমানে ঢেঁকীত বান্ধি পেলাই বনাইছিল কিছুমান হাতেৰে খুন্দনিত খুন্দি পেলাই বনাইছিল সেইটো সেই প্ৰচেছত বনোৱা ইয়াত কোনো ধৰণৰ কালাৰ আমি এড কৰা নাই কোনো ধৰণৰ সুগন্ধি আমি এবিধ চাহপাততো ব্যৱহাৰ কৰা নাই এইটো হৈছে হোৱাইট টি এইটো হৈছে উলং হয় এইটো অৰ্থডক্স হয় এইটো পিংক টি এইটো হৈছে গোল্ডেন টি এই চাহপাতবিলাক কিয় ইমান দামী যদি আমি ভাবোঁ কিয় দামী এইবিলাক চাহপাত আমি যে মানুহে কয় যে আমাৰ আচল চাহপাতটো আমি খাবলৈ নাপাওঁ চব বাহিৰত এক্সপৰ্ট হয় মানুহে আমাৰ এইটো কাহিনী কৈ থাকে যে অসমৰ চাহপাত আমি খাবলৈ নাপাওঁ খাবলৈ এইকাৰণে নাপাওঁ যে আমি আচলতে তাৰ যিটো উচিত মূল্য আমি কৃষকক দিব নাজানো বা নিদিওঁ আৰু ইয়াৰ ইমান দামৰ কাৰণটো হৈছে কি ধৰক এইটো হোৱাইট টি এই হোৱাইট টিটোৰ দাম কিয় ইমান বেছি হ'ল গ্ৰীণ টিৰ দাম কিয় বেছি এইটো গ্ৰীণ টিটো কিয় ইমান দাম বেছি হ'ল ইয়াৰ দাম বেছি হোৱাৰ কাৰণটো হৈছে কি আমাৰ এটিকলি দুটিপাত বুলি কোৱা যায় আচল এটিকলি দুটিপাতৰ চাহপাত হৈছে এইটো চাহপাত যিটো প্ৰকৃত চাহপাত বুলি আমি কওঁ চাহপাত তো এই হোৱাইট টিটো আমি বনাওঁ কেনেকৈ হোৱাইট টিটো কেনেকৈ বনাওঁ যেতিয়া বুদ্ধ পূৰ্ণিমাৰ ৰাতি যেতিয়া বছৰত এদিন বুদ্ধ পূৰ্ণিমা আহিব বুদ্ধ পূৰ্ণিমাৰ ৰাতি এই চন্দ্ৰৰ পোহৰ যেতিয়া পৰিব পৃথিৱীত সেই সময়ত আমি তাক কলিটো ছিঙো আমাৰ কৃষকবিলাকে তাক কলিটো ছিঙে সেই কলিটো আনি এঘণ্টাৰ ভিতৰত তাক প্ৰচেছ কৰা হয় সেই এঘণ্টাৰ ভিতৰত প্ৰচেছ কৰাৰ পিছত যিটো চাহ সৃষ্টি হ'ব সেইটোৰ সোৱাদ সেইটোৰ গুণ অলপ বেলেগ হয় তাৰ উপকাৰিতাটো অলপ বেলেগ থাকে আৰু এই চাহপাতবিলাক কি হৈছে এইটো 1 বিঘা মানত মাত্ৰ 300-400 গ্ৰাম মানহে ওলায় তাৰ কাৰণে সেই এক্সপেঞ্চিভ এনে এক্সপেঞ্চিভ নহয় অসমৰ চাহপাতক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ প্ৰয়াস কৰিছোঁ আস্ক বাস্কেট নামৰ অনুষ্ঠানটোৰ জৰিয়তে নিবনুৱা ল'ৰা ছোৱালীবিলাকে ওলাই আহিব লাগে কৃষিত ধৰিব লাগে বিশেষকৈ জৈৱিক কৃষিত ধৰিব লাগে পৰম্পৰাগতভাৱে যি আমাৰ খেতি চলি আছিল তেনেকুৱা খেতিত ধৰিব লাগে আৰু নামনি অসমত চাহ বাগান নাইয়ে মানে যিখিনি আছে ব্ৰিটিছৰ সময়ৰ চাহ বাগান বা পুৰণিকলীয়া চাহ বাগান এইবিলাক জৈৱিক নহয় যিটো জৈৱিক আমাৰ বহুত মাটি আছে নামনি অসমত বা বহুত ল'ৰা ছোৱালী আছে এনেই মাটিবিলাক পৰি আছে নামনি অসমতো মই ভাবোঁ তেওঁলোকে চাহ বাগান লগাব পাৰে চাহৰ খেতি কৰিব পাৰে কিমান লোক জড়িত হৈছে আপোনাৰ লগত মোৰ লগত 30,000তকৈ বেছি কৃষক লগ লাগি আছে এতিয়াও কিমান মান মাহিলী ইনকাম বা বছৰেকীয়া আয় কিমান মান বছৰত তেওঁলোকৰ প্ৰতিজন কৃষকৰ বছৰেকীয়া ইনকাম 6 লাখতকৈ ওপৰত এতিয়া কি ধৰণে নতুন প্ৰজন্মক আপুনি নতুন প্ৰজন্ম মোৰ লগত ওলাই আহক যিসকলৰ ইচ্ছা যে কিবা কৰি দেখুৱাম অসমখনক আমি ছাপোৰ্ট কৰিম দেশখনক আমি ছাপোৰ্ট কৰিম আচলতে চাকৰিমুখী হ'ব নালাগে নিজেই আগুৱাই যাবলৈ বা সমাজখনক আগুৱাই নিবলৈ আমি নিজেই কিবা কৰিব লাগিব